ভালৰিকাতে আহি সমষ্টি ভাগ বিতৰণৰ পাছত আমি যেতিয়া মৰিনী সমষ্টি হ'ল ভাৰতীয় জনতা পাৰ্টিৰ কোন নীতি অন্তৰ্দ্বয় সাৰ্বজনীন কৰি অধিক সাংসদ হৈছে এজনো য'ত বিধায়ক আছিল আজি প্ৰায় 18খনতকৈ অধিক ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে প্ৰায় এটা কথা বিৰোধী হ'ব আৰু অসমৰ বিৰোধী হাতত ইছ্যু নাই আমি আমন্ত্ৰণ জনাইছোঁ প্ৰিয়ৰাম পেগু অৱসৰপ্ৰাপ্ত শিক্ষক অসম গণ পৰিষদ দলৰ তেখেত প্ৰাক্তন কংগ্ৰেছ দলৰ ৱাৰ্ড সদস্য আছিল আমি আমন্ত্ৰণ জনাইছোঁ হেমন্ত বৰা প্ৰাক্তন কংগ্রেসের প্রাক্তন ৱাৰ্ড সদস্য দীপালী শইকীয়া হেমন্ত বৰা মই দুইজন প্ৰাক্তন ৱাৰ্ড সদস্য কংগ্ৰেছ দলৰ আছিল প্ৰাক্তন ৱাৰ্ড সদস্য কংগ্ৰেছ দলৰ পংকজ দাস এজন কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী আছিল টঙালীত আৰম্ভণিৰ পৰাই টঙালী আমি বান্ধিয়ে আছোঁ আৰু প্ৰত্যেক দিনাখন আমাৰ এটা নতুন এটা সংগ্ৰামৰ দিন বুলি আমি লৈ পেলাই কাম কৰি আছোঁ বা আমাৰ এটা দায়িত্ব বুলি কাম কৰি আছোঁ সেইকাৰণে নিৰ্বাচনৰ টঙালী বুলি পেলাই বিশেষ বান্ধিব লগা হোৱা নাই বা সদায় বান্ধিয়ে ৰাখোঁ টঙালী আৰু নিৰ্বাচন বুলি পেলাই সাজু হৈ আছোঁ আজি মৰিনী সমষ্টিৰ বামুণপুখুৰী জিলা পৰিষদৰ অন্তৰ্গত আজি এটা বিশাল যোগদানৰ কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ মই যিসকলে আজি যোগদান কৰিলে কেইজন কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ বা অন্য ৰাজনৈতিক দলৰ ৱাৰ্ড মেম্বাৰ তেওঁলোক আজি ভাৰতীয় জনতা পাৰ্টীৰ দলে যোগদান কৰিলে আৰু অন্যতম উজনি অসমত বিশেষকৈ প্ৰভাৱ থকা বিল-আছে থানা কেইজন ভাতৃপ্ৰতিম সদস্য সকলে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিলে আৰু কেইজন বিশেষভাৱে মুধচখোটাৰ দৰে কংগ্ৰেছৰ আছিল এই অঞ্চলত তেওঁলোকে মণ্ডল কংগ্ৰেছৰ বা ব্লক কংগ্ৰেছৰ বুলি যি কোৱা যায় তেওঁলোকৰ দায়িত্বত আছিল সেইসমূহ দায়িত্বত আছিল সেইসমূহ আজি যোগদান কৰিলে আৰু কেইজন শিক্ষাবিদ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আজি আমাৰ দলত যোগদান কৰিলে আৰু ইয়াৰ লগতে বিশেষকৈ সংখ্যালঘু সমাজৰো আজি কেইজন জ্যেষ্ঠ লোকসকল আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া আছিল আমাৰ কেইজন নেতৃবৰ্গ জিলা পৰিষদৰ সদস্য প্ৰতিনিধি সকলো আছিল খুবেই ভাল লাগিল আৰু মোৰ দিয়া বিচাৰে এইটো এটা শক্তি আমাৰ দলে পাইছে আৰু এয়া স্বাভাৱিক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈছে আৰু শেহতীয়াকৈ নৱগঠিত মৰিনী সমষ্টি এই অঞ্চলত হয়তো প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সহায়তে যিখিনি উন্নয়ন এই দুবছৰ ধৰি কৰিবলৈ সক্ষম হ'লোঁ তাৰ সেইসমূহ লৈও ৰাইজ আকৃষ্ট হোৱা যেন অনুভৱ হৈছে সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰী জিলা পৰিষদৰ সমষ্টিত আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ লগতে আমাৰ অসমত থকা যোগদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আকৰ্ষিত হৈ আজি 5 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে এই 5 শতাধিক লোকৰ ভিতৰত বিভিন্ন দল সংগঠন বিশেষকৈ কংগ্ৰেছ দল আৰু লগতে অন্যান্য সংগঠন আৰু বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তি যুৱ প্ৰজন্মৰ বহু আগশাৰীৰ নেতা কেইবাগৰাকীও ৱাৰ্ড সদস্য প্ৰাক্তন ৱাৰ্ড সদস্য আৰু কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ ব্লক পৰ্যায়ৰ নেতাই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে আজি সংখ্যালঘু সম্প্ৰদায়ৰ বিপুল সংখ্যক মহিলাইও ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিলে আৰু এই যোগদানে আগন্তুক সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীৰ মৰিয়নি বিধানসভা সমষ্টিত বিশেষভাৱে শক্তিশালী কৰি তোলাত সক্ষম হৈছে
আৰু যি সময়ত বিভিন্ন ধৰণৰ ইস্যুহীন কথা বতৰাৰে বিৰোধী পক্ষই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক বিপদত পেলাবলৈ চেষ্টা কৰিছে সেই সময়ত জনসাধাৰণে কংগ্ৰেছ বা অন্যান্য বিৰোধী দল আৰু বিভিন্ন সংগঠনৰ প্ৰতি তথাকথিত সংগঠনৰ প্ৰতি সম্পূৰ্ণভাৱে মোহভংগ হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাটো আমাৰ কাৰণে অতিশয় আনন্দৰ কথা আৰু আমি আশা কৰিছোঁ বৰেলী বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী পুনৰ 2026 চনৰ নিৰ্বাচনত অপ্ৰতিৰোধ হৈ ৰ'ব।